নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিক লৈছোঁ আৰু সেই টপিকটোৰ নাম হৈছে ভইচ চেঞ্জ। চ' প্ৰথমতে আমি ভইচ চেঞ্জৰ বিষয়ে জানিলে আমি জানিব লাগিব ভইচ চেঞ্জ কেই প্ৰকাৰ। ভইচ চেঞ্জ দুই প্ৰকাৰ। প্ৰথমটো হৈছে এক্টিভ ভইচ, ইফ দ্য ছাবজেক্ট ডাজ দ্য ৱৰ্ক হিমছেল্ফ অৰ হাৰছেল্ফ। মানে ছাবজেক্টটো একেবাৰে আৰম্ভণিতে লিখা থাকিব আৰু ছাবজেক্টজনে প্ৰত্যক্ষভাৱে কামটো কৰা যেন বুজাব, তেতিয়া আমি এক্টিভ ভইচত আছে বুলি ক'ম। তাৰপিছত পেছিভ ভইচত কোৱা হয় ইফ ছামথিং ইজ ডান ফৰ অৰ টু দ্য ছাবজেক্ট। মানে যেতিয়া আমি কথাটো অলপ বেলেগ ধৰণে কওঁ যে কামটো তাৰ দ্বাৰা কৰা হ'ল, তেতিয়া আমি সেই বাক্যটোক পেছিভ ভইচৰ বুলি ক'ম। তাৰপিছত আহিলে পেছিভ ভইচৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কিছুমান প্ৰনাউন চেঞ্জ হয়, যেনেকৈ আই থাকিলে ইয়াত আপোনালোকে দেখা পাইছে আই থাকিলে ইয়াত কি হ'ব, আই থাকিলে মি হ'ব, তেনেকৈ ইউ থাকিলে ইউ হ'ব, চি থাকিলে হাৰ, দে থাকিলে ডেম, উই থাকিলে ইন পেছিভত কি হ'ব, আছ হ'ব, আৰু যদি এক্টিভত হি থাকে তেতিয়াহ'লে পেছিভত কি হ'ব, হিম হ'ব। বা এনেধৰণৰ আমাৰ কিছুমান শব্দ আছে যিবোৰ শব্দ এক্টিভৰ পৰা পেছিভলৈ যাওঁতে কি হয়, শব্দবোৰ সলনি হৈ যায় বা প্ৰনাউনবোৰ সলনি হৈ যায়। সেই গতিকে এইখিনি কথা তোমালোকে মনত থ'ব লাগিব। তাৰ উপৰিও দুটামান কথা আপোনালোকে মনত থ'ব লাগিব। ফ'কাছ অন দ্য ফলোয়িং পইণ্টছ টু মেক দ্য ভইচ চেঞ্জ ইজিয়াৰ। আমাৰ এই তলৰ যিখিনি পইণ্টছ দিয়া আছে সেইখিনি তোমালোকে মনত থ'ব লাগিব। টেন্স এণ্ড দেয়াৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ, টেন্সটো জানিব লাগিব, তাৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ জানিব লাগিব। টাইপছ অফ চেণ্টেন্সেছ অন দি বেচিছ অফ অবজেক্টিভ, উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি যিহেতু বাক্যক 5 প্ৰকাৰে ভাগ কৰা হয়, যেনেকৈ এছাৰেটিভ, ইণ্ট্ৰগেটিভ, অপটেটিভ, এক্সক্লেমেটৰী, এনেকৈ ইম্পাৰেটিভ। এই চেণ্টেন্সবোৰৰ বিষয়ে ভালদৰে জানিব লাগিব। তাৰপিছত আহিলে ভাৰ্ব ফৰ্ম এণ্ড দ্য লিষ্ট, মানে যিবোৰ ভাৰ্ব আমি জানো যে প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল বা পাষ্ট পাৰফেক্ট ফৰ্মত থাকে, যেনেকৈ গিভ, গেভ, গিভেন। এই ধৰণৰ যিটো ভাৰ্বৰ লিষ্ট সেইটো কিন্তু মনত থাকিব লাগিব। আৰু সেইটো যদি মনত নাই তোমালোকে মুখস্থ কৰিব লাগিব, লিখি লিখি মুখস্থ কৰিবা, সকলো কথা মনত থাকিব। আৰু ভইচ চেঞ্জৰ ক্ষেত্ৰত কিছুমান মিছেলেনিয়াছ কুৱেশ্যন থাকে আৰু তাৰ আনচাৰবোৰ আমি জানি ল'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যি এটা বস্তু তুমি শিকিলা সেই শিকা বস্তুটোক প্ৰয়োগ কৰিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, প্ৰেক্টিচ যিমান পাৰোঁ আমি সিমান মৰকৈ কৰিব লাগিব, তেতিয়া আমাৰ ভইচ চেঞ্জৰ ক্ষেত্ৰত সমস্যা নাথাকিব। প্ৰথমতে আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে এটা শিকি লওঁ। আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ ভইচ চেঞ্জ কৰিব যাওঁতে আমি মনত থ'ব লাগিব যে তাৰ এক্টিভৰ ষ্ট্ৰাকচাৰ কি হয়, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ভাৰ্ব 1 মানে প্ৰেজেণ্টত যদি আমি গিভ লিখোঁ, গিভ লিখিব লাগিব, গিভ থাকিব লাগিব, গিভেন বা গেভ থাকিলে নহ'ব। তাৰপিছত পেছিভ ভইচত কি থাকিব, পেছিভ ভইচৰ যিটো ষ্ট্ৰাকচাৰ সেইটো হৈছে কি, অবজেক্টটো আগত আহে। আপোনালোকে সদায় মনত থ'ব এক্টিভ ভইচৰ এই যিটো অবজেক্ট আছে সেই অবজেক্টটো আগলৈ আহি যাব। তাৰপিছত চিম্পল প্ৰেজেণ্ট টেন্সত কোনো ধৰণৰ বি ভাৰ্ব নাথাকে, সেইকাৰণে এম ইজ আৰৰ সহায় লোৱা হয়। তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম অৰ্থাৎ গিভ থাকিলে গিভেন হ'ব। তাৰপিছত এই প্ৰিপজিশ্যনৰ যিকোনো এটা যোগ হয় আৰু বেছিভাগ বাই প্ৰিপজিশ্যনটো যোগ হয়, কিছুমান দুই এটা ব্যতিক্ৰম থাকে, সেইবোৰ মই লাষ্টত আপোনালোকক কৈ দিম কোনটো কোনটো ব্যতিক্ৰম হয়। যদি এইটো ভিডিঅ'ত সম্ভৱ নহয় তেতিয়াহ'লে তাৰ পৰৱৰ্তী ভিডিঅ'ত মই কৈ দিম। তাৰপিছত থাকিব ছাবজেক্ট, ছাবজেক্টটো একেবাৰে শেষত দিব লাগিব। এতিয়া তোমালোকে এই ষ্ট্ৰাকচাৰটো বুজি পালা। ষ্ট্ৰাকচাৰটো তোমালোকে ভালদৰে প্ৰয়োগ কৰিব জানিব লাগিব। প্ৰথমতে চাব লাগিব ছাবজেক্ট, ভাৰ্ব 1 আৰু অবজেক্ট যদি আছে তেতিয়াহ'লে পেছিভত এই ধৰণৰ ৰূপত আমি লিখিব লাগিব। সেই কথাটো তোমালোকে ভালদৰে বুজি ল'ব লাগিব। আৰু যেতিয়াই তোমালোকে এম ইজ আৰৰ পিছত যদি ভাৰ্বটোৰ ফৰ্ম 3 নম্বৰ দেখা পাবা, অৰ্থাৎ গিভ, গেভ, গিভেন, ৰাইট, ৰ'ড, ৰিটেন, ৰিটেন যদি থাকে তোমালোকে গম পালা এম ইজ আৰৰ পিছত যদি ৰিটেন থাকে তাৰমানে এইটো পেছিভ ভইচত দিয়া আছে, বাই থাকক বা নাথাকক। সেইটো কথা তোমালোকে স্পষ্ট হৈ ল'বা আৰু একেবাৰে শেষত এই ছাবজেক্টটো ইয়াত লিখিব লাগিব। এই ষ্ট্ৰাকচাৰটো ফ'ল' কৰি তোমালোকে এক্সাম্পল এটা লোৱা আৰু তাত প্ৰয়োগ কৰি চোৱা, তেতিয়াহে তোমালোকে বুজি পাবা যে ভইচ চেঞ্জ বোলা বস্তুটো খুব ইজি বস্তু হয় আৰু সহজতে কৰিব পৰা যায়। ইয়াত এটা এক্সাম্পল চোৱা, তাত লিখা আছে যে অনুৰাগ মেক্স এ নইজ। তো মই ইয়াত গ্ৰীণ কালাৰ কৰি দিছোঁ। গ্ৰীণ কালাৰটোৱে কি বুজাইছে, ভাৰ্ব বুজাইছে, আৰু এই ভাৰ্বটো V1 ফৰ্ম অৰ্থাৎ মেক্স বুলি ক'লে চিম্পল প্ৰেজেণ্টত সেই ভাৰ্বটো থাকিব লাগিব। যেতিয়া তাক আমি মেক্স বুলি ক'ম তেতিয়া ইয়াক ভইচ চেঞ্জ কৰিলে তুমি প্ৰথমতে এ নইজ অবজেক্টটো আগত আনিব লাগিব। চোৱা ইয়াত নইজটো প্ৰথমতে আমি আগত লৈ আহিছোঁ,
নইজটো আগত অনাৰ পিছত আমি কি কৰিছোঁ, এই এম ইজাৰৰ যিকোনো এটা ইয়াত মই ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ ইজটো ব্যৱহাৰ কৰি দিলোঁ। আৰু এই যিটো ভাৰ্ব আছিলে, এই ভাৰ্বটো V1 ফৰ্মত আছিলে, তাক মই মেড কৰিলোঁ, অৰ্থাৎ V3 ফৰ্মত বনাই দিলোঁ। আৰু বাই প্ৰিপজিশ্যন যোগ কৰাৰ পিছত মই অনুৰাগটো ইয়াত লিখি দিলোঁ। তেনেধৰণে আমি বাকীবোৰ কৰিব লাগিব। আৰু এটা এক্সাম্পল তোমালোকে ভালদৰে চাই লোৱা। ইয়াত লিখা আছে চিলড্ৰেন লাইক চুইটছ। তো চুইটছটো প্ৰথম তোমালোকে আগত আনি ল'বা, আৰু চুইটছটো বহু বচন, গতিকে আৰ দিব লাগিব। সেইকাৰণে ইয়াত কি কৰিছোঁ, চুইটছ আৰ লাইক বাই চিলড্ৰেন। সেইটো হৈছে পেছিভ ভইচটো। এইটো চিম্পল প্ৰেজেণ্ট টেন্সত এনেকুৱা ধৰণৰ এটা আমি উদাহৰণ লৈ বুজাই দিছোঁ। নেক্সট আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বৰ্তমান চলি থকা, আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এক্টিভ যিটো ষ্ট্ৰাকচাৰ, সেই এক্টিভ ষ্ট্ৰাকচাৰটোত কি থাকিব, ছাবজেক্ট এম ইজাৰ ভাৰ্বৰ লগত আই এন জি থাকিব। যেতিয়াই তুমি দেখি পাবা যে ভাৰ্বৰ পিছত, অৰ্থাৎ এম ইজাৰৰ পিছত কি আছে, ভাৰ্বৰ লগত আই এন জি এটা যদি যোগ হৈ আছে, তেতিয়াহ'লে গম পালা এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে, এক্টিভত যদি থাকে, তেতিয়াহ'লে পেছিভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, অবজেক্টটো আগত আনিবই লাগিব। ইয়াত দেখি পাইছা তোমালোকে অবজেক্টটো মই আগত আনি দিছোঁ। অবজেক্ট আগত আনিবই লাগিব, আৰু ইয়াৰ যিটো বিভাৱ থাকিব সেইটো বিভাৱটো ইয়াত দিবই লাগিব এম ইজাৰ। দিয়াৰ পিছত মই কি কৰিলোঁ, ইয়াত বিং ইউজ কৰিলোঁ। যেতিয়াই তোমালোকে ভাৰ্বৰ পিছত আই এন জি দেখি পাবা, পেছিভ ভইচত তোমালোকে এটা বিং যোগ কৰিবই লাগিব। য'তে আই এন জি আছে, মানে যদি ভাৰ্বৰ পিছত আই এন জি আছে, তেতিয়াহ'লে আমি পেছিভ ভইচ কৰোঁতে তাত আমি এটা বিং এটা যোগ কৰিব লাগিব। আৰু ভাৰ্বটো সদায় পেছিভ ভইচত কি থাকে, V3 ফৰ্মত থাকিব, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা পাষ্ট পাৰফেক্ট ফৰ্মত থাকিব। তাৰপিছত প্ৰিপজিশ্যন এটা যোগ কৰিব লাগিব, আৰু ছাবজেক্টটো ইয়াত লিখিব লাগিব। এতিয়া উদাহৰণটো চোৱা, উদাহৰণটো চালে গম পাবা কি দিয়া আছে, যে হি ইজ ৰাইটিং এ লেটাৰ। তো নিশ্চয় ইয়াত লেটাৰটো আগত আহিব লাগিব। চোৱা, ইয়াত লিখা আছে এ লেটাৰ, আৰু মই ইয়াত ধুনীয়াকৈ কালাৰ কৰি দিছোঁ। এই লেটাৰটো প্ৰথম আগত আনিলোঁ। লেটাৰটো কি হয়, ছিংগুলাৰ হয়, সেইকাৰণে ইজ দিছোঁ। লেটাৰ চলে আৰ হ'লহেঁতেন। তো ইয়াত এটা বিং এটা আমি যোগ কৰিব লাগিব, আৰু এই যিটো ভাৰ্ব আই এন জি আছিলে, চোৱাচোন ৰাইটিং আছিলে, এই ৰাইটিংটো মই কি কৰিলোঁ, ৰিটেন কৰি দিলোঁ। ঠিক আছে, ৰিটেন বাই হিম কৰি পেলালোঁ। গতিকে আৰু এটা এক্সাম্পল চোৱা, তোমালোকে ইয়াত লিখা আছে শ্বেতা ইজ এনচাৰিং দ্য কুৱেশ্যন। গতিকে দ্য কুৱেশ্যনটো আগত আহিব, আৰু ইজটো লাগিবই। দ্য কুৱেশ্যন বুলি ক'লে এটা কুৱেশ্যনক বুজাইছে ইজ, তাৰপিছত বিং যোগ কৰি দিলা, আৰু এনচাৰ্ড লিখি দিলা, তাৰপিছত কাম তোমালোকৰ শেষ হৈ গ'লগৈ। দেখিছেনে? এনচাৰটোক কিন্তু পাষ্ট পাৰ্টিচিপল ফৰ্ম, অৰ্থাৎ V3 ফৰ্মত লিখিব লাগিব। তাৰপিছত বাই যোগ কৰিব লাগিব, আৰু যিটো যিটো ছাবজেক্ট আছিলে এইটো এইফালে লিখি দিব লাগিব। হ'লনে? এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত তোমালোকে ষ্ট্ৰাকচাৰ, মেইন বস্তু কি গম পোৱা নে? তোমালোকে ষ্ট্ৰাকচাৰটো ফ'ল' কৰা, আৰু উদাহৰণ লৈ বিভিন্ন উদাহৰণবোৰ কৰিবলৈ যত্ন কৰা। তোমালোকৰ দুটামান বস্তুতে প্ৰব্লেম হ'ব, সেইটো হৈছে ভাৰ্বৰ ফৰ্মটো, ইয়াত বিং যোগ কৰিম নে বেলেগ কিবা যোগ কৰিম, তাতে প্ৰব্লেমটো হ'ব। বাকী ক্ষেত্ৰত তোমালোকৰ প্ৰব্লেম খুব কম হ'ব। নেক্সট আহিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো বাক্যৰ গাঁথনি, সেইটো হৈছে ছাবজেক্ট প্লাছ হেভেজ প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। আৰু পেছিভত কি হ'ব, অবজেক্টটো আগত আহিব, হেভেজ লাগিব, বিন লাগিব। ইয়াত এটা নতুন বস্তু আমি দেখি পাইছোঁ, বিনটো কেতিয়া যোগ হয়, যেতিয়াই পাৰফেক্ট টেন্স বুলি কয়। লাগিলে সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সেই হওক, পাষ্ট পাৰফেক্ট টেন্সেই হওক, বা ফিউচাৰ পাৰফেক্ট টেন্সেই হওক, পাৰফেক্টত থাকিলেই কি দেখিব লাগিব, এটা বিং ইউজ কৰিব লাগিব পেছিভ ভইচত। এতিয়া উদাহৰণ এটা লোৱা। উদাহৰণটো চোৱা, ইয়াত লিখা আছে তেণ্ডুলকাৰ হেজ থ্ৰন দ্য বল। কিন্তু পাৰফেক্ট টেন্সত থাকিলে তোমালোকৰ কাৰণে এটা বস্তু সুবিধা হয়, এই ভাৰ্ব ফৰ্মটো এক্টিভত যদি থাকে, পেছিভতো একেটাই হৈ থাকিবগৈ। গতিকে তাত ভাৰ্ব ফৰ্মত তোমালোকৰ কষ্ট কৰিবলগীয়া একোৱেই নাই। গতিকে জাষ্ট তোমালোকে দ্য বলটো আগত আনি দিবা। বলটো যদি আগত আনা, দ্য বল আগত আনিলে কি হ'ব, বলছ লিখা আছে, ইয়াত বহু বচন হৈ আছে, সেইকাৰণে আমি যোগ কৰিছোঁ হেভ, হেজ যোগ কৰা নাই। বলছ, দ্য বলছ হেভ বিন থ্ৰন বাই দি তেণ্ডুলকাৰ। তেনেকে ধৰণে আৰু এটা এক্সাম্পল চোৱা, দে হেভ কাট অল টেলিফোন ৱায়াৰ্ছ। তো ৱায়াৰ্ছটো কি হয়, বহু বচন, সেইকাৰণে আমি কি কৰিম, অল টেলিফোন ৱায়াৰ্ছ হেভ বিন কাট বাই ডেমটো ইয়াত লুকাই আছে। গতিকে তথাপিও এইটো পেছিভ ভইচতে আছে দেই। নেক্সট আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো এক্টিভৰ ষ্ট্ৰাকচাৰ ধুনীয়াকৈ দিয়া আছে, ছাবজেক্ট প্লাছ হেভেজ প্লাছ বিন। এতিয়া মন থবা, তোমালোকক মই অলপ কৈছিলোঁ বিন থাকিলে পেছিভ ভইচত আমি আছে বুলি গম পাম। কিন্তু যদিও তাত বিন থাকে, বিন থকাৰ পিছতো যদি ভাৰ্বৰ লগত যদি আই এন জি যোগ হৈ আছে, তেতিয়াও কিন্তু সেইটো এক্টিভ হয়, পেছিভ নহয়। কিন্তু বিন যদিও আছে, কিন্তু ভাৰ্বৰ লগত যদি আই এন জি ফৰ্ম এটা যোগ হৈ আছে, বা আই এন জি হৈ আছে ভাৰ্বটো, তেতিয়াহ'লে আমি সেইটোক পেছিভ ভইচ বুলি নকয়, এক্টিভ ভইচ বুলি ক'ব লাগিব। তেতিয়া তাৰ যিটো ষ্ট্ৰাকচাৰ, মই বাৰে বাৰে কৈ আছোঁ, চোৱা, লিখা আছে অবজেক্টটো আগত আহিলে হেভেজ দিলা, বিনটোতো আহিবই লাগিব, বিনটো দিবই লাগিব। পেছিভত দিয়াৰ পিছত আকৌ ইয়াত যে ভাৰ্বটোৰ লগত আই এন জি আছিলে না, আই এন জি য'ত থাকিব তাত মই কি দিব লাগিব বুলি কৈছিলোঁ, বিং দিব লাগিব। বিংটো যোগ কৰাৰ পিছত ভাৰ্বৰ ফৰ্মটো 3 কৰিবা। এনেকৈ ধৰণে বাকীখিনি কৰি যাব লাগিব। তো নেক্সট এতিয়া এক্সাম্পল এটা চাই লোৱা। কি লিখা আছে, দে হেভ বিন বিল্ডিং দ্য হাউচ ফৰ মন্থ।
গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ এটা বাক্য হয় হ্যাভ বিন বিল্ডিং আছে গতিকে এইটো এক্টিভ ভইচৰ বাক্য আৰু তাক পেছিভ কৰিলে কি হ'ব দা হাউচটো আগত আনিবা ইয়াত ফৰ মনটো আগত নানিবা ঠিক আছে নে the house to আগত আনিবা the house has been being built by them for month building or past participle form to built তেনেকে ধৰণে আৰু এটা এক্সাম্পল চাই লোৱা ইয়াত লিখা আছে they have been renovating the kitchen তো the kitchen has been being renovated by them তেনেকে ধৰণে এবাৰ আহি গ'ল সিম্পল পাষ্ট টেন্সৰ আৰু সিম্পল পাষ্ট টেন্সত তোমালোকে মনত থবলগীয়া কথাটো এইটোৱেই যে তাত সাবজেক্ট থাকিব ভি টু ফৰ্মত থাকিব অৰ্থাৎ পাষ্ট ফৰ্মত থাকিব আৰু অবজেক্ট থাকিব ইয়াত কোনো বি ভাৰ্ব নাথাকিব যেনেকে বি ভাৰ্ব বুলি ক'লে এম ইজ আৰ ৱাজ ৱেৰ এইবোৰ তাৰমানে তাক আমি মডেল অক্সিলাৰীজ বুলিও কওঁ হেল্পিং ভাৰ্ব বুলিও কওঁ আমি বিভিন্ন নামেৰে নামাকৰণ কৰোঁ গতিকে তাক পেছিভ ভইচত আমি কেনেকে লিখিম সিম্পল পাষ্ট টেন্সৰ এক্টিভৰ ষ্ট্ৰাকচাৰটো পালা ইয়াত তাৰ পেছিভ ভইচৰ যিটো ষ্ট্ৰাকচাৰ হ'ব সেইটো অবজেক্টটো আগত আহিব ৱাজ ৱেৰ লিখিব লাগিব ভাৰ্বৰ থ্ৰী ফৰ্ম থাকিব প্ৰিপজিশ্যন যোগ হ'ব আৰু সাবজেক্ট লগাব লাগিব তো এটা উদাহৰণ লৈ চোৱা উদাহৰণটো চালে তোমালোকে স্পষ্ট হ'ব কথাটো সো এই উদাহৰণটো চোৱা হি ষ্টল মাই পেন মই ইয়াত ৰেড কালাৰ কৰি দিছোঁ এই ভাৰ্বটোৱে মেইন বস্তু ইয়াত তোমাক ষ্টল দিয়াৰ লগে লগে তুমি গম পালা এইটো পাষ্ট টেন্সৰ অৰ্থাৎ সিম্পল পাষ্ট টেন্সৰ বাক্য গতিকে সিম্পল পাষ্ট টেন্সত আমি পেছিভ ভইচ যেতিয়া কৰিবলৈ যাম তেতিয়া আমি ৱাজ আৰু ৱেৰৰ সহায় ল'ব লাগিব সেই গতিকে যেতিয়া পেছিভ ভইচ কৰিম মাই পেন অবজেক্টটো আগত আনিলো কিন্তু ইয়াত মই ৰেড কালাৰ কৰি দিছোঁ ৱাজ তো ইয়াত ৱাজ যোগ কৰি মাই পেন বুলি ক'লে একবচন সেইকাৰণে ৱাজ হৈছে আৰু ভাৰ্বৰ যিটো ফৰ্ম অৰ্থাৎ ইয়াত ভি টুহে আছিলে ভি টু আছিলে কিন্তু ইয়াত কি হ'ব ভি থ্ৰী হ'ব অৰ্থাৎ ষ্টলৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম সেইটো ষ্টল এন আৰু বাই লগাই দিলোঁ আৰু সি থাকিলে মই কৈছিলোঁৱে বাকী ইফালে গ'লে কি হ'ব হিম হ'ব তেনেধৰণে আমি কৰি যাব লাগিব তাৰপিছত আৰু এটা চোৱা বিনয় কিল দ্য স্নেক গতিকে কিলটো পাষ্ট টেন্সৰ বাক্য সিম্পল পাষ্ট টেন্সত গতিকে এইটো পেছিভ ভইচ কৰিলে কি হ'ব দ্য স্নেক ৱাজ কিল বাই বিনয় নেক্সট আহিলে পাষ্ট কণ্টিনিউয়াছ টেন্স মানে অতীতত চলি থকা কিবা এটা বাক্য বা ঘটনাক আমি পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখোঁ এতিয়া পাষ্ট কণ্টিনিউয়াছ টেন্সৰ এক্টিভ ফৰ্মুলাটো চোৱা সাবজেক্ট প্লাছ ৱাজ ৱেৰ এতিয়া চোৱা এক্টিভ পেছিভত আমি অলপ আগত কি লিখিছিলোঁ ৱাজ ৱেৰৰ পিছত ভাৰ্বৰ ফৰ্মটো যেতিয়া তিনি লিখিছিলোঁ বা পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিছিলোঁ তেতিয়া সেইটো বাক্য কিন্তু পেছিভ ভইচত আছিল কিন্তু যেতিয়া ৱাজ ৱেৰ থাকিব ৱাজ ৱেৰ থকাৰ পিছত যদি ভাৰ্বৰ লগত আইএনজি এটা যোগ হৈ থাকিব তেতিয়া তোমালোকে গম পাবা যে এইটো পেছিভ ভইচৰ নহয় এইটো এক্টিভ ভইচৰ হয় পেছিভ ভইচত কি হ'ব অবজেক্টটো আগত আহিবই লাগিব ৱাজ ৱেৰ থাকিবই লাগিব আৰু যিহেতু আইএনজি আছে সেইকাৰণে ইয়াত আমি বিং এটা যোগ কৰিলোঁ ভাৰ্বৰ ফৰ্মটো 3 নম্বৰ কৰিলোঁ বাকী আগৰ দৰে একেই নিচিনা থাকিবগে এটা এক্সাম্পল এটা লৈ চোৱা এক্সাম্পলটো ল'লে গম পাবা দ্য ফাৰ্মাৰ্ছ ৱেৰ শ্বয়িং দ্য চিডছ গতিকে দ্য চিডছটো আগত আনিব লাগিব দ্য চিডছ ৱেৰ হ'ব যিহেতু চিডছ বুলি ক'লে বহু বচন হৈ গ'ল দ্য চিডছ ৱেৰ বিং শ্বন শ্বয়িঙৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি লিখিছোঁ শ্বন বাই দ্য ফাৰ্মাৰ্ছ আৰু এটা এক্সাম্পল চোৱা দ্য গাৰ্ডেনাৰ ৱাজ ৱাটাৰিং দ্য প্লেণ্টছ তেতিয়া ইয়াৰ দ্য প্লেণ্টছটো আগত আহিব আৰু প্লেণ্টছটো বহু বচন সেইকাৰণে ৱেৰ দিছোঁ দ্য প্লেণ্টছ ৱেৰ বিং ৱাটাৰ্ড বাই দি গাৰ্ডেনাৰ নেক্সট আহি গ'ল পাষ্ট পাৰফেক্ট টেন্সৰ এক্টিভৰ ষ্ট্ৰাকচাৰটোত কি থাকিব সাবজেক্ট বি ভাৰ্ব কেৱল বা হেল্পিং ভাৰ্ব কেৱল কি থাকিব হেড থাকিব আৰু ভাৰ্বটো অলৰেডি 3 নম্বৰ ফৰ্মত থাকিব বাৰে বাৰে কৈছোঁ পাৰফেক্ট টেন্সত থাকিলে গম পাবা ভাৰ্বটো 3 নম্বৰ ফৰ্মতে থাকিব তাৰপিছত ইয়াৰ যিটো পেছিভ যিটো ষ্ট্ৰাকচাৰ সেই পেছিভ ষ্ট্ৰাকচাৰ চোৱা অবজেক্টটো আগত আহিলে হেড লাগিব আৰু যিহেতু পাৰফেক্ট টেন্সৰ মানে কি থাকিব এটা বিন যোগ হ'ব লাগিলে এইটো প্ৰেজেণ্ট পাৰফেক্টেই হওক পাষ্ট পাৰফেক্টেই হওক বা ফিউচাৰ পাৰফেক্টেই হওক বিন এটা যোগ হ'বই তেনেকৈ ধৰণে কথাবোৰ মনত থ'লে তোমালোকৰ মনত থাকিব কথাবোৰ নহ'লে পাহৰি যোৱাৰ সম্ভাৱনা থাকে য'ত আইএনজি থাকে তাত মই কৈছিলোঁ বিং লাগিব ঠিক আছে বাকীবোৰতো একে নিচিনাই হৈ থাকিব এতিয়া নেক্সট এক্সাম্পল এটা চোৱা হি হ্যাড ৰিটেন এ লেটাৰ গতিকে হেড টু বি ভাৰ্ব আৰু ৰিটেনটো মেইন বস্তু চাবলগীয়া এই দুটা বস্তু চালেই আমি গম পাম যে এই বাক্যটোৰ টেন্সটো কি হয় আৰু টেন্সটোৰ সাপেক্ষেহে আমি তাৰ পেছিভ ভইচটো কৰিব পাৰিম তো ইয়াৰ পেছিভ ভইচ কৰিলে এ লেটাৰটো আগত আহিলে হেড লিখিলোঁ বিন লিখিলোঁ আৰু ৰিটেন লিখিলোঁ চোৱা ভাৰ্বটো একেই নিচিনাকৈ আছে নেক্সট আৰু এটা এক্সাম্পল চোৱা দে হেড নট ডান দেয়াৰ হোমৱৰ্ক ইয়াত এটা বস্তু তোমালোকে বেছিকৈ দিয়া আছে নট গতিকে নট দিলে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই যিহেতু চেণ্টেন্সটো নেগেটিভত দিয়া আছে আমি নেগেটিভতে কৰিম চ' ইয়াৰ এনচাৰটো লিখিলে তোমালোকে গম পাবা তো দেয়াৰ হোমৱৰ্কছটো আগত আহিলে বা দেয়াৰ হোমৱৰ্ক আগত আহিলে হোমৱৰ্কৰ পিছত আমি হেড যোগ কৰিম নট বিন ডান
বাই ডেম সেইটো লুকাই আছে ইয়াত বাই ডেম লিখি দিব পাৰা তোমালোকে যদি অপচনত থাকে বাই ডেম তো আমি বাই ডেমটো কাৰেক্ট দিম ঠিক আছে তাৰপিছত আহিলে past perfect continuous tense তো past perfect continuous tenseৰ এক্টিভ ষ্ট্ৰাকচাৰটো চাই লোৱা সাবজেক্ট had been verb ing আৰু অবজেক্ট থাকিব তো পেছিভত নিশ্চয় অবজেক্টটো আগত আহিব had been আৰু being এটা যোগ হ'ব মই বাৰে বাৰে কৈ আছো ing থাকিলে কি দিব লাগিব ing থাকিলে being দিব লাগিব আৰু ভাৰ্বটো কি ফৰ্মত থাকিব পেছিভত v3 ফৰ্মত থাকিব প্ৰিপজিচন যোগ হ'ব সাবজেক্ট লগাই দিব লাগিব লাষ্টত তো ইয়াত এটা এক্সাম্পল লৈছো এক্সাম্পলটো ভালদৰে চোৱা they had been giving the speech গতিকে ইয়াত আমি the speechটো আগত আনিম the speech had been given by them তেনেকৈ কৰিলে হৈ গ'ল নেক্সট এইবাৰ আমি আহো সিম্পল ফিউচাৰ টেন্সৰ এটা বাইকলৈ সিম্পল ফিউচাৰ টেন্সৰ প্ৰথম ষ্ট্ৰাকচাৰটো মনত হোৱা আৰু ফিউচাৰ টেন্সৰ বাইকত চিনি পাবলৈ একেবাৰে সহজ ফিউচাৰ টেন্সৰ প্ৰতিটো টেন্সৰ ভাগতে কি থাকিব চেল আৰু উইল থাকিবই লাগিব তো চেল আৰু উইল দেখিলেই তুমি গম পাবা এইটো বাইকটো ফিউচাৰ টেন্সৰ বাইক হয় গতিকে সিম্পল ফিউচাৰ বুলি কেনেকৈ গম পাবা যদি সাবজেক্ট থাকে চেল উইল থাকে ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া আমি গম পাম এইটো সিম্পল ফিউচাৰ টেন্সত আছে আৰু এইটো এক্টিভ ফৰ্মত আছে গতিকে তাৰ পেছিভ ফৰ্মত নিশ্চয় আমি কি কৰিব লাগিব অবজেক্টটো আগত আনিবই লাগিব আৰু লগতে কি কৰিব লাগিব চেল আৰু উইলটো যোগ কৰিব লাগিব ভাৰ্বটো ইয়াত কিন্তু এটা কথা মন থবা ইয়াত এটা বি যোগ কৰিব লাগিব বিং নহয় বি যোগ কৰিব লাগিব ভাৰ্বৰ ফৰ্ম তিনি কৰিলা বাকীডোখৰ একে নিচিনা থাকিব আগৰ নিচিনাকৈ তাৰপিছত ইয়াত যেটো এটা এক্সাম্পল লৈছো সেই এক্সাম্পলটো চোৱা দ্য পোষ্টমেন উইল ডেলিভাৰ দ্য লেটাৰ লেটাৰ্ছ দেই লেটাৰ নহয় লেটাৰ্ছ তো নেক্সট ইয়াৰ ভইচ চেঞ্জটো কি হ'ব পেছিভ ভইচত আমি কি লিখিব লাগিব ইয়াত মই পিভি লিখি আছো তোমালোকে বুজি পাইছা নিশ্চয় পিভি মানে পেছিভ ভইচ তো পেছিভ ভইচত কি হ'ব দ্য লেটাৰ্ছ উইল বি ডেলিভাৰ্ড বাই দি পোষ্টমেন এবাৰ আৰু এটা এক্সাম্পল লৈ লোৱা হি উইল টিচ মি তো ইয়াত টিচ মিটো হৈছে কি অবজেক্ট তো সেইটো আগত আনিলে কি হ'ব আই হৈ যাবগৈ তো আই লগত সেল যোগ হয় উইল যোগ নহয় আই আৰু উইল লগত কি যোগ হ'ব সেল্ফ আমাৰ বি ভাৰ্ব বা হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব যোগ হয় গতিকে আই সেল বি টট বাই হিম তাৰপিছত আহিলে ফিউচাৰ কণ্টিনিউয়াছ টেন্স তো ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ এক্টিভ ভইচৰ যিটো ষ্ট্ৰাকচাৰ সেইটো চাই লোৱা এবাৰ তাত সাবজেক্ট থাকিব সেল উইল থাকিবই লাগিব তেতিয়াহে গম পাম ফিউচাৰ টেন্স বুলি কিন্তু ইয়াত এটা বি যোগ কৰিব লাগিব তাৰপিছত ভাৰ্বৰ লগত আইএনজি থাকিব আৰু অবজেক্ট পেছিভ ভইচত কি কৰিব লাগিব নিশ্চয় অবজেক্ট আগত আনিব লাগিব সেল উইল লিখিবই লাগিব বি লিখিব লাগিব আৰু ভাৰ্বৰ পিছত আইএনজি আছে তেতিয়া আমি কি দিম বিং এটা যোগ কৰি দিলো আৰু ভাৰ্বটো 3 নম্বৰ ফৰ্ম লিখিম বাকীখিনি একে নিচিনা থাকিব এটা এক্সাম্পল লৈছো তেতিয়া গম পাবা কি লিখা আছে আই চেল বি লাৰ্নিং দ্য লেসন তেতিয়াহ'লে ইয়াৰ এনসাৰটো কি হ'ব দ্য লেসনটো আগত আনিলা উইল বি বিং দিব লাগিব লাৰ্নিঙৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম লাৰ্নড দি দিব লাগিব বাই দ্য পোষ্টমেন গতিকে এইটো সিম্পল গতিকে এইটো ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ এক্টিভৰ পৰা পেছিভ ভইচ চেঞ্জৰ ৰুলছ আৰু এটা এক্সাম্পল নেক্সট ইয়াৰ পিছত আহিলে ফিউচাৰ পাৰফেক্ট টেন্স গতিকে ফিউচাৰ পাৰফেক্ট টেন্সত কি থাকিব সাবজেক্ট সেল উইল থাকিবই লাগিব হেভ থাকিব ভাৰ্বৰ ফৰ্মটো তিনি হৈ থাকিব আৰু অবজেক্ট থাকিব তিনি ফৰ্ম মানে গম পাইছেনে পাষ্ট পাৰ্টিচিপল ফৰ্ম বা পাষ্ট পাৰফেক্ট ফৰ্ম নেক্সট ইয়াৰ পেছিভত কি কৰিব লাগিব তুমি অবজেক্টটো আগতে আনিব লাগিব সেল উইলটো দিবই লাগিব যেহেতু সেল উইল আছে হেভো দিব লাগিব তাৰপিছত আমি যেহেতু পাৰফেক্ট টেন্স মই বাৰে বাৰে কৈ আছিলো পাৰফেক্ট টেন্সত কি বহিব পাৰফেক্ট টেন্সত তোমাৰ ইয়াত এটা বিন যোগ হ'ব তাৰপিছত ভাৰ্বৰ ফৰ্মটো অলৰেডি ভি3 থাকিব পাৰফেক্ট টেন্সত যেটো আছে গতিকে এটো একেই হৈ থাকিব তাৰপিছত বাকিখিনি একেই নিচিনা থাকিব এটা এক্সাম্পল লৈ চোৱা তেতিয়া গম পাবা দে উইল হেভ ডান দ্য ৱৰ্ক তো দ্য ৱৰ্কটো আগত আনিলা অবজেক্টটো আগত আহিব পেছিভ ভইচৰ চাওঁ কি হ'ব দ্য ৱৰ্ক উইল হেভ বিন ডান বাই হিম হি থাকিলে হিম হ'ল নেক্সট এইবাৰ আহিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স গতিকে ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰটো চাই লওঁ তাত লিখা আছে সাবজেক্ট প্লাছ সেল উইল থাকিব হেভ থাকিব বিন থাকিব আৰু ভাৰ্বৰ লগত আইএনজি বিনৰ পিছত যদি ভাৰ্বৰ লগত আইএনজি হৈ আছে তেনে এইটো এক্টিভ ভইচ পেছিভ নহয় যদি বিনৰ পিছত ভাৰ্বটো বোলে পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে বা ভি3ত আছে তেতিয়াহ'লে এইটো পেছিভ ভইচ তো ইয়াৰ পেছিভৰ ষ্ট্ৰাকচাৰটো কি হ'ব এবাৰ চাই লোৱা পেছিভত কি থাকিব অবজেক্ট আগত আহিব সেল উইল থাকিবই লাগিব হেভ আছে বিন আছে আকৌ আইএনজি আছে কাৰণে কি দিলো বিং দিলো তেনেকে ধৰণে কথাবোৰ মনত থলে কথাবোৰ মনত থাকি যাবগে তাৰপিছত এক্সাম্পল এটা লৈছো হি উইল হেভ বিন ডুইং দ্য ৱৰ্ক তো দ্য ৱৰ্কটো আগত আনিব অবজেক্টটো আগত নিশ্চয় আনিবই লাগিব দ্য ৱৰ্ক কৰ পিছত কিন্তু আমি কি দিব লাগিব উইল দিব লাগিব উইল হেভ বিন এটা বস্তু বাঢ়ি গ'লগে সেইটো হৈছে বিং
ইয়াত বিং বাঢ়ি গ'লগৈ আৰু ভাৰ্বটো ডুইং আছিলে, গতিকে ডান অৰ্থাৎ V3 ফৰ্মত লিখিব লাগিব। লিখিলোঁ, বাই প্ৰিপজিশ্যন যোগ কৰিছোঁ আৰু হিম দিছোঁ। এই ধৰণে আমি ভইচ চেঞ্জবোৰ কৰিব লাগিব। ইয়াৰ পাছৰ ভিডিঅ'ত মই তোমালোকৰ কাৰণে ইম্পেৰেটিভ চেণ্টেন্স, ইণ্ট্ৰগেটিভ চেণ্টেন্স, নেগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে আৰু লগতে মিছেলেনিয়াছ কিছুমান চেণ্টেন্স থাকে, সেইবোৰ কেনেকৈ কৰিব লাগে মই তোমালোকক ভিডিঅ' আকাৰে বুজাবলৈ চেষ্টা কৰিম। যদি আজি এই ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো যদি সম্পূৰ্ণভাৱে চাইছে, অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।